আমাৰ ৰাইজসকলে ইমান দেৰি কৰিছে পায় অকমান সোনকালে আহিব লাগে চবৰকেনো এতিয়া কিমান ফোন কৰি থাকিবা মাইকটোতে চিঞৰি গোটেইবোৰকে মাতি দিওঁ আৰু Hello, hello, hello. 1, 2, 3, mic testing. Dhuniam Kaido, Devenda, Bozen, Hula, আপোনালোক সকলোকে আমাৰ বিয়া ঘৰত বিচৰা হৈছে তাড়াতাড়ি বিয়া ঘৰলৈ আহিবলৈ মই আপোনালোক সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো ধন্যবাদ আমাৰ বৰ্তাই দেখোন মাইক লৈ পুৰা ফালি আছে একদম ধনিয়াম ককাত কৈ চোকা আমাৰ ধনিয়াম ককাহে মাইক বুলি ক'লে পগলা তেওঁক যে মাইকত চিঞৰিবলৈ পালে একোৱে নালাগে বা বৰ্তা মাইক লৈ পুৰা চিঞৰি আছে মানে ন নিচিঞৰিলে দেখোন আমাৰ ৰাইজসকল ওলোৱাহিয়ে নাই আৰু তহঁতি বিয়াত পিন্ধিবলৈ পুৰা চালিয়া কাপোৰ কিনিছিলি নহয় এনেকে আহিলি যে বৰ্তা চালিয়া কাপোৰ পিন্ধিমগেহে বক্সটো গান বাজি থকা দেখি আহিলো অকমান বোলো চাই আহোঁগে বুলি বৰ্তা পুতুকণ ওলালে নেকি আমাৰ সি ওলাব পাই চাগে বৈ ফণি আমাৰ শুনামক চাই আহোঁগে সিনো পুৰা কি ৰকমত ওলাইছে ধনিয়াম কাইদৰ বজেন বুঢ়া দেবেন্দা শুনা পাইছেনে আপোনালোকৰ অতি সোনকালে আমাৰ বিয়া ঘৰত বিচৰা হৈছে সোনকালে আহিব লাগে শুনামোৱা তই ওলোৱাই নাইচোন তহঁতৰ দেউতাই ক'লে আকৌ তই বোলে ওলালি তই ওলাম আৰু এতিয়ালৈকে দেখোন কোনো মানুহ অহাই নাই কাপোৰ কিবা মানুহবোৰক দেখুৱাবলৈ পিন্ধিম মানুহে ওলোৱাহি নাই ইমান গৰমখনতনো এনে পিন্ধি কি লাভ কথা শুনাই মানুহক দেখুৱাবলৈহে পিন্ধে পুতুকণ এতিয়াতো কোনো মানুহ নাই নহ'লে লেংটা হৈ থাক সেইকেইটা কাপোৰনো কেলে পিন্ধি আছ তহঁতি আছ নহয় কেলে লেংটা হৈ থাকিম আকৌ ললিতে যে বিয়া ঘৰলৈ আহিবলৈ পুৰা চিঞৰি আছে দেউতা বিয়াত কি মাংস খুৱাইছেনো ছাগলী মই যে ছাগলী মাংস খাই ভাল নাপাওঁ দেই ইমান গাখীৰ গুণ পাওঁ তই ভাল বস্তু ক'ত ভাল পাবি তই বেমাৰী ব্ৰইলাৰ খাইহে ভাল পাওঁ আৰু এই ধনিয়ামটো কি হ'ল এইটো চোন অহাই নাই ধনিয়াম তই বিয়া ঘৰলে নেযাও নে কি ললিতে যে মাইকত এলাউন্স কৰি আছে তই শুনা নাই নে কি ঐ দেবেন গৈছো ৰ এই আমাৰ কালপেটকেইটা ওলাই হোৱাই নাই নেকি তহঁতি দুটা মাইকী নে কি আংকুল গৈছো ৰ'ব ওলাইতো কেতিয়াবাই হ'লে পয়া লগাহে দেৰি লগাই আছে এইটো ভাগত এখন হাগিয়ে তনি নাই বিয়াত গৈ বাৰু কি খাব ঐ পয়া লগা পেট বেমাৰী হ'ল নে তোৰ হাগি আমি কিন্তু এতিয়া গুচি যামগে আকৌ পাছত তই অকলে গৈ থাকিবি হানি সিং ধৰ দেৰি হৈছে যদি গৈ থাক মাহঁতৰ লগত যাম পেণ্টটো এনেকুৱা চিকুট মাৰি আছে ভালকে পুৰা খালী কৰি লওঁ তাত গৈ পুৰা খাবগে লাগিব নহয় পয়া লগা তই যে বৰ পেট বেমাৰী দে আহি থাকিবি তেতিয়াহ'লে তই পাতি চেট লৈ ললি তোৰ কিন্তু টোপোলাটো ডাঙৰ তই কি লৈ ললি মই ফিল্টাৰ লৈ লৈছো ফিল্টাৰ তয়ো চালা বেলেগ গৌচিকতা মানুহ দেই আজিকালি যুগত বাৰু কোনোবাই বিয়া খাবলৈ বাতি চেট লৈ যায় নে ধনিয়াম একদিন পেঞ্চন পোৱা নাই চলিবলৈ এনেকুৱা টেনচন হৈছে নহ'লেতো ভাই মই ভাল বস্তু দিলোহেঁতেন দেবেন তোৰ চালা ইছক চিন্তি সদায় টনাটনি আংকুল বলক গৈ থাকো এইটো পয়া লগা মাহঁতৰ লগত যাব হাগি আছে দুবদাপ বৈ দেবেন ইছক চিন্তি গৈ থাকো বৈ ধনিয়াম পাৰিলে এতিয়া গৈয়ে চিধা ভাতকেইটা খাই ল'মগে মইতো বিয়া ঘৰত ভাত খাম বুলি ৰাতিপুৱাৰ পৰা ঘৰত ভাত খোৱাই নাই টেংকি পুৰা খালী 9:30 বাজি গৈছেহে কাৰিকৰ বা আহিছে নাই খানা বনাবলে তাৰো ঠিক নাই তই আকৌ ইছক চিন্তি খানা খোৱা কথাই কৈছ ধনিয়াম খানা হ'ল বুজিছ ললিতে পুৰা মাইক লৈ আমাৰ চবকে চিঞৰি আছে নহয় জানো উপায় হলেতো ভালেই হলেতো ইছক চিন্তি টিকা পেলাই বহিহে দিমগে আৰু বাপৰে বাপ বজেন ললিতা লেডিপিটি মাইকত চিঞৰা নাই দে তাৰ মাথনি মই ললৈকে ওলাই আহোঁতে পাটিয়ালা পেনৰ ৰছী টান কৰিবলৈ পাহৰিলো ৰাস্তাত আহিহে টান কৰিছোহি তাকে ময়ো শুনিছো এহেঁতি ওলাই নাহিবই নেকি ইমান টাইম লগাইছে এফালে সেইফালৰ পৰা ললিত দাই দুবদাপ চিঞৰিছে ভোলা কি হ'ল আকৌ এই গাঁও ঘৰ বিয়াখনলৈ ওলাই যাবলৈ ইমান টাইম লাগিলে কি হ'ব আৰু
বা বজেন্দা গিফ্ট পিছে কি ললে কোৱাই নাই নহয় কক আকৌ নাই এতিয়া ক'ব নোৱাৰি দেই সাৰপ্ৰাইজ কইনাই যেতিয়া খুলিব তেতিয়াহে গম পাব তই পিছে কি ললি আপুনি নকয় যদি ময়ো নকওঁ সাৰপ্ৰাইজ মোৰো তেতিয়াহ'লে খুলিলেহে গম পাব বৈ বৈ ভোলা ললিত দে অথনিৰ পৰা বক্সত আমাৰবোৰক পুৰা চিঞৰি আছে ময়ো পুৰা তেওঁ চিঞৰি থকা শুনি আছো মইতো ৰাতিপুৱা 8টা বজাতে বিয়া ঘৰলে বুলি ওলাইছিলো কিন্তু তেনেকুৱাতে মোৰ সস্কাবা কেইটামান ললেহি আকৌ আংকলে মোক মোবাইল চাই দেখি থাকে আজি একদম চকু সন্মুখত পাই গৈছে একদম চুমা খাইছে হাব দিছে কি কম পেহী বৈ বৈ তহঁতৰ যে কথাই অন্ত নহয় পাই আজি কিন্তু বিয়া ঘৰত পুৰা মস্তি লাগিব দে একদম ধামাকা হ'ব ধামাকা সাহৰে লগতে আছে নহি কিবা কইনা পুৰা ষ্টেজত উঠি আছে দেখোন ভাষণ দিব নেকি দেবেন আজিকালি এইবোৰ ফেশ্বন হয় ফেশ্বন পইচা থকা মানুহৰ দেবেনে ললিত গুচিকতাই জীয়েকক বিয়া পাতিবলৈ ভাই বহুত টকা গোটাই থৈ দিছিলে পইচা নাই বুলি জীয়েকক ষ্টেজতহে উঠাইছে দেখিছ নাই সঁচাকে দেই মানিব লাগিব মোৰো বিয়াখন এনেকে পাতিবলৈ বহুত মন আছিলে কিন্তু কৰিবা কি পইচাৰ অভাৱত এনেকে পাতিব নোৱাৰিলো ললিত ইছক চিন্তি জীয়েৰক ষ্টেজ বনাই ষ্টেজৰ ওপৰত উঠাই দিলি দেখোন কি কব আৰু আজিকালি এনেকেহে চলিছে বঢ়িয়া ইছক চিন্তি কিবা এটা লৈ আহিছো নচলি ময়ো সৰুকে কিবা এটা লৈ আহিছো লোৱা ললিত খানা কিমান কি আগবাঢ়িছে ইছক চিন্তি টিকা পেলাই বহিব পৰা হলে নেকি হোৱা বাৰু নাই আধা ঘণ্টামানত খাব পৰা হৈ যাব চাগে দেবেন বৈ আমি জেগাৰ পৰা পাক এটা মাৰি আহো কিমান কি আগবাঢ়িছে চাওঁগে আমাৰ ঘৰতে মিনিমাম 3টাই বাজিলে নেকি ঘৰলৈ যোৱা পাছত আমি হোৱা নাই নহয় তহঁতৰ ঘৰত যিহে গানা বাজি আছে ক'ত হ'ব পাৰিবি মইতো গালি পুৰা পকাই দিছো ভলিউম যিমান আছে সিমান ডিজেটো কিন্তু পুৰা হেভি আছে দে ওচৰলৈ যাবই নোৱাৰি একদম জিঅ ওলাইহে যাব যেনিবা তেনেকুৱা লাগে ধনিয়াম তেহেঁতৰ গীটাৰ ড্ৰেছ যেন ধনিয়েকৰ বিয়া নহয় তেহেঁতিহে ছোৱালী আনিব দেবেন এহেঁতি গীতাই কিনা দেখি আমাৰ ঘৰত তেহেঁত দুটাই মোক ধৰিছে নহয় বোলে পুতুকণতে পুৰা চালিয়া কাপোৰ কিনিছে তেহেঁতি বিয়াত পুৰা চাল মাৰিব আমাকো প্লিজ কিনি দিয়ক মই বোলো ফিল্টাৰটো কিনোতে মোৰ হালত খাৰাপ হৈ গ'ল তহঁতক আকৌ মই কাপোৰ কিনি দিম গোটেইকেইটাই চুট পাতি কৰি 20 টাইট মই যে ধৰিবই পৰা নাছিলো চকুকেইটা পুৰা তেলেক কৰি চাওঁতেহে ধৰিব পাৰিছো এইকেইটা দেখোন আমাৰ গীতা ছাৰ আমাক দেখি পুৰা বঢ়িয়া লাগিছে নে
বঢ়িয়া লাগিছেনে মানে মোৰ ছোৱালী ডাঙৰ হোৱা হলে মোৰ ছোৱালী আৰু কেইবাজনীও থকা হলে তহঁতক গোটেইকেইটালৈকে এজনী দি দিলোহেঁতেন পুতুকনে কাৰিকৰে কেইটা বজাৰ পৰা সি খানা বনাই আছে এওঁলোক আমাৰ ঘৰলৈ 5টামান বজাতে আহিলে তাৰপিছত চাপানি টাপানি খাই 6টামান বজাৰ পৰা ষ্টাৰ্ট দিয়ে দিলে 6টাৰ পৰা 7টা 7টাৰ পৰা 8টা 8টাৰ পৰা 9টা এতিয়া 10টা বাজিলে তেহেঁতি কি ইমান টাইমে ধোঁৱাকে উলিয়াই থাকিব নেকি কাৰিকৰ ইমান টাইমে অকল ধোঁৱাকে উলিয়াই থাকিবি নেকি হা এহেঁতি মোক বনাবলৈ দিয়া হলে ইমান টাইমেতো ভাই মানুহে টিকা পেলাই বহি খাব পাৰিলেহেঁতেন খুৰাদেউ খানা হৈ গ'ল কেতিয়াবা জুই পৰা নমাই দিলে অলপ ঠাণ্ডা হ'বলৈ দিছো ইমান গৰমে গৰমে খাব নোৱাৰিব নহয় নে কি কোৱা শ্ৰীমতী খানা একদম ৰেডি মোৰে গোন্ধত একদম খাওঁ খাওঁ লাগি গৈছে কাৰিকৰ তেতিয়াহলে লাহেকে পাত পাৰিব পাৰি আৰু নে কি খুৰাদেউ পাৰি ছাৰ বাইদেউ আহিছেনে বাইদেউ নাই অহা আহিবহে অকমান দেৰিকে আহিব দেবেন ইছক চিন্তি খানা হৈ গল মই মাইকত এলাউন্স কৰি দিওঁগে ৰহ তেতিয়া আমাৰ গোটেই গাঁওবাসী একেলগে খাব পাৰিম ধনিয়া মিনু অহা আহিবই আকনো তই মাইকত কেলে চিঞৰিবগে লাগিছে ই যে মাইকত চৰা বুলি কলে মৰি যাব ধনিয়াম ককাই আৰু মাইক দেখিলে ৰব পাৰিবনে তেওঁক আৰু চিঞৰিবলৈ কিবা এটা লেচুহে লাগে নাই কালি ইয়াৰ পৰা যোৱা পাছত মোৰো হোৱা নহল আৰু কেনেকে কৰ পৰা হ'ব তাকে মোৰ যে ৰাতিটো এক্টিভ মৰা নাই দেই আপুনি কেনেকে হ'ব ছোৱালী বাপেক বজেন আজি যে বিয়াখন হৈ গলে মই তত পাম দেই বৰ মনতে চিন্তা লাগি আছিলে দেই কেনেকে বোলো ইমানবোৰ মেনেজ কৰিম ভগৱানে কোৱাত বাৰু যেন তেনে হৈ গল দেই চিন্তানো নালাগিব কিয় হয় চাবলৈ গলে কম কথা নেকি এখন বিয়া পতা আৰু মানুহে পেণ্ডেল চেণ্ডেল দেখিলে যে তুলনি বিয়া বুলি নকয় বৰ বিয়া বুলিয়ে ভাবিব ধনিয়াম তই বাৰু গৈ আকৌ কেলে চিঞৰিবগে লাগে হা অহা আহি থাকিব যোৱা গৈ থাকিব খুৱাই খাই থাকিব তই যে চিঞৰিবলৈ পালে একদম পগলা হৈ যাও তোক আৰু চিঞৰিবলৈ কিবা এটা লেচুহে লাগে তই কাক কথা কৈছ মই ভাই ইছক চিন্তি চিঞৰিবই লাগিব ধনিয়ামে নিচিঞৰিলে দুৰ্গা পূজাত পূজা নিচিনা নালাগে লক্ষী পূজাত নিচিঞৰিলে লক্ষী পূজা নিচিনা নালাগে তেনেকে বিয়াতো নিচিঞৰিলে বিয়া নিচিনা নালাগে হ'ব যা চিঞৰগে ললি ইছক চিন্তি হেল্ল' ক'ত থৈছ অকমান দৰকাৰ হৈছিল মোবাইলটো মই লৈ থকা নাই পাই আমাৰ মাইকী মানুহৰ লগত আছে ললিত যে বেলেগ অপৰাধ ভুচুং পহু হৈ আছে আৰু তাক যেনিবা মই মোবাইলহে খুজিছো মোৰ ল'ৰা ছোৱালী হাল অকমান বহি অহাৰ পৰা বহাই নাই নহয় দেউতা এতিয়া ভাতটো কেতিয়াকে খাম অকমান বহি ল ভোকটো পুৰা জোৰত লগাই ল তেতিয়া এদম মান খাব পাৰিবি চিঞৰি দিয়েগে নেকি চব চিন্তি চিঞৰিব লাগিব তোন নিচিঞৰিলে নহব নহয় আৰু তেতিয়াহে মানুহে গম পাব বুলিব ললিতৰ ঘৰত পুৰা হেভি বিয়া পাতিছে দেই ঢেঁকী নপতা গাত ধনিৰামে চিঞৰিছে আৰু এই ধনিৰামক ভাই সকলোৱে এফৰ্ড কৰিব নোৱাৰে সেইটো চবে জানে লাগিলে মই ফ্ৰীকে চিঞৰো গাঁও ঘৰৰ কথা জগ তেতিয়ালে চিঞৰগে মাইকটোৱে বাওঁফালৰ বক্সটো কিনাৰতে আছে पूरी मचाएंगे चिल्ला चिल्ला के सबको खाना खाने के लिए बुलाएंगे ধনিয়াম গাইদো মাইকটো পালে বুলি দিদিন চিঞৰিব আকৌ সালা চিঞৰি বুঢ়া হৈ গলো এতিয়া সালা হি মোক শিকাব এওঁকে চিঞৰিবলৈ পালে একো নালাগে দেই মই আগতে জানিছিলো তেওঁ অহা লগালগ চিঞৰিবলৈ বিচাৰিব বুলি
মাইক টেস্টিং সব ধর্মের ঠিকই নপদাগীর শ্রীমান ললিত কুমারের পুত্রী সুমসুমার আজি তুলনী বিয়া যিসকল ৰাইজে আজি এই বিয়ালৈ বুলি নিমন্ত্ৰণ পাইছে তেওঁলোকলৈ এটা বিশেষ ঘোষণা ৰান্ধনীয়ে কোৱা মতে আমাৰ এইমাত্ৰ খানা বনাই সম্পূৰ্ণ হৈছে যিসকল ৰাইজে খানা খালে বিয়ালৈ যাম যাম বুলি ঘৰতে উচলে কিনি বহি আছে তেওঁলোকে পলম নকৰি নিজৰ নিজৰ গীতসমূহলৈ বিয়া ঘৰলৈ আহিবলৈ মই ঢেঁকী নপতা গাঁৱৰ ধনীৰামে আপোনালোক সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো ধন্যবাদ 10 মিনিট মান ৰখি দিওঁ চাওঁ নাহিলে ইছক চিন্তি আকৌ চিঞৰিব লাগিব 10 মিনিটটো ইমান চাইলেণ্ট হৈ থাকিব নোৱাৰি এটা গানাই হৈ যাওক